আরে প্রবেশ সভা মাজে দেৱ পুৰন্দ্ৰ নন্দনিন্দময় স্বর্গর সম্রাট প্রকৃতির সকল লোক সম্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মুরে সাম্রাজ্য কিন্তু কিন্তু দেবগণ অমরাবতীপুরের সৌন্দর্য আর নন্দন কাননের অপরূপ সৌন্দর্য দেখি দুর্দান্ত অপুর সমাজে ঈর্ষা নলে দগ্ধ হয়ে বারম্বার অপকার সাধে হে দেবগণ দেবরাজ বীরতার শ্রেষ্ঠতার এই অমরাবতীপুর আর নন্দন কানন রক্ষা করাটো আমার প্রত্যেক দেবতারে কর্তব্য দেবরাজ দেবতার বাসভূমি স্বর্গ রাজ্যত অসুৰা যিমানাই কৰে হাবিহাক সিমানাই হৈ আছে অসুৰি বিনা আহক আহিলে শত্ৰু স্বৰ্গ অভিমুখে জননী জন্মভূমি সুৰক্ষাৰ বাবে নিজ প্ৰাণ বিসৰ্জন দি হলেও সিহঁতক কৰিম পৰাজিত দেবরাজ দেবতাই হিত চিন্তা কৰে জগতৰ সেয়েহে কোনো ক্ষুদ্ৰ সুৰে যিমানেই চেষ্টা নকৰক কিয় দেবতাৰ জয় অনিবাৰ্য আহে যদি কোনো শত্ৰু অমৰাৱতীপুৰে দেবতাৰ ঐক্য শকতিৰে প্ৰবল বিক্ৰমে যুঁজ দি শত্ৰু পক্ষক স্থান দিম জমৰ নগৰে দেবরাজ নকৰিব চিন্তা তাৰ বাবে সকলোৰে লোভ আৰু লালাখাৰ সম্পদ এই অমৰাৱতীপুৰৰ গৌৰৱ কদাপিও নিদোলাব দেবতা ভীৰু নহয় নহয় আহে যদি কোনো শত্ৰু স্বৰ্গ অভিমুখে দেৱতাই দিব তাৰ যোগ্য পদত্ব অতি উত্তম
ধন্য ধন্য মোৰ অমৰ মণ্ডলী শুনি সুখী হলো আপোনাক খবৰ বক্তব্য মনৰ দৃঢ়তা ৰাখি স্বৰ্গৰ সুৰক্ষাৰ বাবে যদি আমি হওঁ সাৱধান তেন্তে তেন্তে ব্যৰ্থ হ'ব দানৱৰ তীব্ৰ অভিযান প্ৰণাম হৰিবৰ আপোনাৰ আগমনে পবিত্ৰ কৰিলে এই অমৰাৱতীপুৰ সন্তুষ্ট আমি তোমাৰ সেৱা কওক দেৱ কিবা কাৰ্যই বাসৱে কৰিব পালন শুনা বাস মোৰ আগমনৰ উদ্দেশ্য কওক হৰিবৰ লক্ষ্মীনাৰায়ণৰ চৰণ যুগল দৰ্শনৰ বাবে গৈছিলোঁ মই বৈকুণ্ঠ নামে আমাৰ আগমনত তুষ্ট হৈ আই লক্ষ্মীয়ে এই দেৱদুৰ্লভ মালাধাৰী কৰিলে অৰ্পণ কিন্তু দেৱেন্দ্ৰ মোৰ দৰে তপস্বীৰ গলত এনে মূল্যৱান ৰত্ন শোভা নাপায় সেয়েহে এই মালাধাৰী তোমাৰ হাততে কৰিম অৰ্পণ হে হৰিবৰ এই দেৱৰ দুৰ্লভ মালাধাৰী যোগ্য ব্যক্তি মই নহওঁ কদাপি কিন্তু হৰিবৰ আপোনাৰ বাক্য যে মই কৰিব নোৱাৰো উলংঘন নহয় বাস এই মালাধাৰী যোগ্য অধিকাৰী তুমি মই তোমাক কৰিলো অৰ্পণ দেখা দেখা সৰ্বজন তুলিলা মাধৱৰ তুলিলা অতি বিচক্ষণ লীলা অতি বিচক্ষণ কিন্তু বাহক হৰিবৰ ৰাখিবা মনত এই মালাধাৰী যাতে কোনোদিন অনাদৰ নহয় হে মণিবৰ আপোনাৰ বাক্য শিৰোগত কৰি এই দেৱৰ দুৰ্লভ মালাধাৰী মই কৰিলো গ্ৰহণ আশীৰ্বাদ কৰিব যাতে এই ক্ষেত্ৰত কোনো বাধা বিঘিনিৰ আশংকা নাথাকে তথাস্তু দেৱেন্দ্ৰ মই এতিয়া বিদায়হে মাগিলো যাওক মণিবৰ সঁচাই অপূৰ্ব এই দিব্যমালা মহা ঋষি দুৰ্বাসাৰ কৃপা দৃষ্টিৰ বাবে এই দিব্যমালা আজি দেৱতা সমাজে স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ হ'ল সৌভাগ্যশালী ভগৱানদেৱ লৈ যোৱা এই দিব্যমালাধাৰী আৰু অৰ্পণ কৰি থৈ অহা মোৰ প্ৰাণাধিক প্ৰিয় পত্নী শশীক যোৱা ভগৱানদেৱ যোৱা নকৰি পলম কিন্তু পৱনদেৱ মনত ৰাখিবা স্বৰ্গৰ এই পবিত্ৰ মালাধাৰী যাতে কোনো কাৰণতে মৰ্যাদা হানি নহয় সেই কথাও তুমি শশীক খোৱালৈ ঠাই আহিবা যোৱা যোৱা পৱনদেৱ নকৰি পলম দেৱতা মণ্ডলী সুদূৰত শুনিছো দেৱಋষি নাৰদৰ সুললিত কণ্ঠস্বৰ নিশ্চয় আমাৰ ফালে হৈছে আগমন তই মায়াত মজিলি অকাৰণ নাৰায়ণ নাৰায়ণ দেৱঋষি দেৱতাৰ ভক্তি ভৰা প্ৰতিপাত কৰিব গ্ৰহণ দেৱৰাজৰ সমন্বিতে দেৱগণৰ জয় হওক পিছে অসুৰবোৰৰ অত্যাচাৰ কিছু হাম কাটিছেনে দেৱেন্দ্ৰ দেৱঋষি চাপৰিলে জানো মেঘ আঁতৰিব সময়ে যেতিয়া যেনেদৰে কৰিব আহ্বান আমিও কৰ্তব্যত হ'ব লাগিব ৰাৱমান বাৰু দেৱেন্দ্ৰ কিছু সময়ৰ আগতে মহামুনি দুৰ্বাসা আপোনাৰ ওচৰলৈ আহিছিল পিছে কি উদ্দেশ্য পালৈ দেৱঋষি মহামণি দুৰ্বাসাই আই লক্ষ্মীক আৰু প্ৰভু নাৰায়ণৰ সৰল যুগন দৰ্শনৰ বাবে বৈকুণ্ঠলৈ কৰিছিল গমন আৰু তেখেতৰ আগমনত তুষ্ট হৈ আই লক্ষ্মীয়ে তেওঁক এডাল দুৰ্লভ মালা কৰিছিল প্ৰদান কিন্তু সেই দুৰ্লভ মালা মুনিগণে আপোন গণে শোভা নাপায় বুলি ভাবি আমাকেই কৰিলে অৰ্পণ আৰু আমিও মুনি বৰৰ বাক্য শিৰোগত কৰি সেই মালাধাৰী কৰিলো গ্ৰহণ
আপুনি কি কৰিব সেই মালাধাৰী মই মোৰ প্ৰাণাধিক প্ৰিয় পত্নী শশীক কৰিলো অৰ্পণ ই পিছে কেনে হ'ল দেৱৰীতি সুন্দৰ সুন্দৰ হৈছে দেৱেন্দ্ৰ সেই মালাই শশীৰ গলত লক্ষীৰ দৰে শোভা কৰিব কিন্তু 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 বুলি কিয় ৰৈ গ'ল দেৱৰীতি ভাবিছো আপুনি নিজে নিজকে ইমান তুচ্ছ জ্ঞান কিয় কৰিলে দেৱেন্দ্ৰ তুচ্ছ জ্ঞান দেৱৰীতি আপোনাৰ কথাৰ ৰহস্য মই বুজি নাপালো কওকচোন বিতংগ বুজাই কওক নাৰায়ণ নাৰায়ণ ভাবি চাওক দেৱেন্দ্ৰ ৩৩ কোটি দেৱতাৰ পালক আপুনি দেৱৰাজ ইন্দ্ৰ সঁচা আপোনাৰ অসাধ্য একো নাই দেৱেন্দ্ৰ সঁচা সেয়েহে এজন ঋষিৰ দ্বাৰা এডাল পৰিতপ্ত মালা আপোনাৰ প্ৰিয় পত্নী শশীৰ গলত শোভা কৰাইছে যেতিয়া আমাৰনো আৰু ক'বলৈ কি আপুনি ফূৰ্তি কৰক আমি এতিয়া বিদায়হে মাগিছো কিন্তু মনত ৰাখিব দেৱেন্দ্ৰ আপুনি ৩৩ কোটি দেৱতাৰ পালক দেৱৰাজ ইন্দ্ৰ নাৰায়ণ নাৰায়ণ সঁচা কথা ইন্দ্ৰময় অতিথিনন্দন স্বৰ্গৰ ৰজা বিদতাৰ শ্ৰেষ্ঠদান এই অম্ৰাতি মোৰেই সাম্ৰাজ্য ৩৩ কোটি দেৱতাৰ পালন ইচ্ছা কৰিলে অত সহজৰ বিক্ষোভৰ কৰিব পাৰো হে নন্দন কানন এজন সাধাৰণ মণিৰ দ্বাৰা এডাল পৰিত্যক্ত সামান্য মণি ইন্দ্ৰ পত্নী শশীৰ গলত তাহানিও শোভাবৰ্ধন নকৰে দুৰ্বাসাই দিয়া সেই মালাধাৰী হস্তিককৈ পিন্ধাই পৰিত্যক্ত মালাৰ নাই প্ৰয়োজন